Friends, good morning everyone. আজি ৰাতিপুৱা মই খালী পেটত কি খাম আপোনালোকক দেখুৱাইছোঁ চাওক। এয়া মোৰ ৰাতিপুৱাৰ খানা। এইটো ৰাতি মই তিয়াই থৈছিলোঁ, মই আপোনালোকক দেখুৱাইছোঁ চাওক। এইটো কি হয় ধৰিব পাইছেনে? ধৰিব পাইছেনে কি হয় এইটো? এইটো ৰাতিপুৱা পানীত জিকাই থৈছিলোঁ, ৰাতি পানীত জিকাই থৈছিলোঁ আৰু এতিয়া ৰাতিপুৱা মই খাম এইটো খালী পেটত। এইটো হৈছে চিয়া চিডছ। যিবিলাকে খায় তেওঁলোকে ধৰিব পাইছে চাওক, মই ওচৰৰ পৰা দেখুৱাইছোঁ। ৰাতিপুৱা মই খালী পেটত এতিয়া চিয়া চিডছ খাম। আৰু চিয়া চিডছৰ বেনিফিটটো হ'ল যে বহুত বেছি ইয়াতে ফাইবাৰ থাকে, ঠিক আছে। এইটো চিয়া চিডছ বহুত বেছি ফাইবাৰ থাকে। চ' এইটো যিটো আমাৰ বডিৰ গ্লুক'জ লেভেলটো আছে, গ্লুক'জ লেভেলটো অকণমান ডাউন কৰাত সহায় কৰে। তো আপোনালোকে সদায় মানে ডেইলি নাখালেও দুদিন মূৰে মূৰে চিয়া চিডছ খালে কি হ'ব, বডিৰ যিটো ব্লাড গ্লুক'জ স্পাইকটো আছে, ব্লাড গ্লুক'জ স্পাইকটো কমি যাব, ঠিক আছে। তো সকলোকে ওৱান্স এগেইন গুড মৰ্ণিং আৰু নিজৰ স্বাস্থ্যৰ যত্ন লওক। লগতে আজি হৈছে সৰস্বতী পূজা, তো সৰস্বতী পূজাৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ। থেংক ইউ ভেৰি মাছ। জয় অসম।